Hello friends, আজি আমি ডিসকাস কৰিম স্পট এডমিশনৰ বিষয়ে। বহুতো ছাত্ৰ-ছাত্ৰীসকলৰ নাম সমৰ্থ মেৰিট লিষ্টত, সেকেন্ড মেৰিট লিষ্টতো নাম অহা নাই। সেইসকল ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ এডমিশন পাব, তাৰ পিছত স্পট এডমিশন কেতিয়া আৰম্ভ হ'ব, স্পট এডমিশনৰ সময়ত কি ভুল কৰিব নালাগে যাতে তোমালোকৰ এডমিশনবোৰ হৈ যায়। এইবোৰ আজি আমি ডিসকাস কৰিম। সকলোৱে জানে যে স্পট এডমিশনৰ আগতে এটা ৰেজিষ্ট্ৰেচন হয়, নিউ ৰেজিষ্ট্ৰেচন হয়, তাৰ পিছত তাতে তোমালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত তোমালোকৰ স্পট এডমিশন হ'ব। এই স্পট এডমিশনত তোমালোকৰ নামসমূহ আহিব বা তোমালোকে স্পট এডমিশনত তাতে কলেজত যাব লাগিব। তাৰ পিছত তোমালোকৰ কাউন্সেলিঙৰ ভিত্তিত বা তোমালোকৰ মেৰিট লিষ্ট বা তোমালোকৰ পাৰ্চেন্টেজৰ ভিত্তিত তোমালোকক এডমিশন দিয়া হ'ব যদি ভেকেন্সি থাকে। এতিয়া আমি কেনেকৈ চাম ভেকেন্সি কিমানটা আছে আৰু ক'ত কিমানটা ভেকেন্সি আছে যাত আমি এডমিশন পাবলৈ সক্ষম হ'ম। তেতিয়া এইবোৰ জানিবলৈ তোমালোকে 3 লাইনত ক্লিক কৰিব লাগিব। এই 3 লাইন যে আছে তাতে তোমালোকে ক্লিক কৰিলে গম পাবা যে কিমানটা ভেকেন্সি আছে। তেতিয়াহ'লে তোমালোকে ভেকেন্সিছত যাবা। ভেকেন্সিছত যাই তোমালোকে ইয়াতে চাবা ভেকেন্সি লিষ্ট এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই। যেতিয়া তোমালোকৰ স্পট লিষ্টসমূহ পাব্লিছ হ'ব তেতিয়া তোমালোকৰ ভেকেন্সি লিষ্ট পাব্লিছ কৰি দিয়া হ'ব। তেতিয়ালৈকে তোমালোকে গম পাই যাবা। তাৰপিছত এতিয়া জানিম আমি স্পট এডমিশন কেতিয়া আৰম্ভ হ'ব। তাতে আমি যদি নটিছত যাওঁ তেতিয়াহ'লে তোমালোকে ৰিভাইজত চাব পাৰা, ভিউ ডকুমেণ্টছত। তাতে তোমালোকে দেখা পাবা যে স্পট এডমিশন কেতিয়া আৰম্ভ হ'ব আৰু নিউ ৰেজিষ্ট্ৰেচন কেতিয়া আৰম্ভ হ'ব এইবোৰো আমি চাব পাৰিম। ইয়াতে অলপ লোডিং হ'ব, তোমালোকে ৰখি দিবা। তাৰপিছত আমি ইয়াতে চাব পাৰিম যে কিমানটা ইয়াতে স্পট এডমিশন বা ৰেজিষ্ট্ৰেচন কেতিয়াৰ পৰা আৰম্ভ হ'ব। ইয়াতে ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব 19 জুনত আৰম্ভ হ'ব। তাৰপিছত স্পট এডমিশন হ'ব তোমালোকৰ 20, 21, 23 and 24ত তোমালোকৰ স্পট এডমিশন আৰম্ভ হ'ব। এতিয়া আহিছো স্পট এডমিশনৰ সময়ত তোমালোকে কি ভুল নকৰিবা। এই স্পট এডমিশনৰ সময়ত তোমালোকে জলদি যাব চেষ্টা কৰিবা। তেতিয়াহ'লে তোমালোকৰ নামটো বা তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙত নাম আহিব পাৰে তোমালোকৰ। তাৰপিছত তোমালোকৰ সোনকালে এডমিশন হৈ যাব পাৰে যদি তোমালোকৰ পাৰ্চেন্টেজ ভাল হয় বা তোমালোকে যোনটো মন ভাল লগা কলেজত এডমিশন ল'ব পাৰিবা। সেইকাৰণে তোমালোকে সোনকালে যাবলৈ চেষ্টা কৰিবা। এইখিনিয়ে আৰু ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ জনাইছোঁ।